জয় কৃষ্ণ বলে হরি বল হরি বল হরি বল। আরো বারে হরি বল হরি বল হরি বল। ওই আজি নামর থলিতে পদুম ফুল ফুলিছে ও ভকতে গাঁথিছে মালা রাম হরি হয়ে ও রাম হরি কৃষ্ণ প্রভু ও তুমি নিত্য
ভক্ত প্ৰাণ ৰাইজক আমি অকৰ নম ৰামায়ণৰ পদ আমি কৰিব ৰাৱণ বধি সীতাক উদ্ধাৰ কৰে ৰাম লক্ষ্মণ হৈ আনন্দতে জয়ধ্বনি কৰে ৰাম ভক্ত সীতাক লৈ ৰাম লক্ষ্মণ আহি আছে নিজ ঘৰ কিন্তু পন্থতে সীতা দেৱী অভকে পিয়াহে হৈলায়া প্ৰভু শ্ৰী ৰাম হঠাতে দেখিলন্ত এক মুনিৰয়া লাহে লাহে তিনিজনে ওই আশ্ৰমলৈ যাই আৰু সেই আশ্ৰমত থকা অগস্ত্য মুনিয়ে আহা আহা বোপাৰাম হৈ আহা আহা বুলি তিনিজনকে নিলা আগ আহা আহা বুলি তিনিজনকে নিলা আগ আজি মোৰ শুভ দিন হৈ আহা তিনিজন হৈ আশ্ৰমৰ ভিতৰলৈ যাওঁ মই অগস্ত্য মুনি থাকোঁ সদায়
ভাবি গুণি কোনদিনা ৰামক লগ পাওঁ আজি মহামুনি অপুখৰয়া খনয়ানি অতিনো জান কহিব কদিল অজল ফল পানী আনি খাব দিলা ক্ষুধা নিবাৰণ হল তিনি ওজা ইমান ধুনীয়া আশ্ৰম ইমান ফলৰে গন্ধ ফলে মূলে আশ্ৰমখন ফলে মূলে আশ্ৰমখন আশ্ৰমৰ চাৰিওফালে ৰামে ঘূৰি ঘূৰি হঠাতে রামচন্দ্রই সেই আশ্ৰমৰ এটিকণত দেখিবলৈ পালে চিকিমিকি জলে বাৰু কি দূৰৰ পৰা ৰামচন্দ্ৰই চাই ভেবা লাগি লাহে লাহে ৰামচন্দ্ৰই ওচৰলৈ যায় আৰে কি বস্তু বুলি ৰামে লাৰি চাৰি চাই ৰামচন্দ্ৰই মনে মনে ভাবে এয়াতো স্বৰ্গ ৰাজবৰণ কেনেকৈ আহিলে মুনিৰ আশ্ৰম এই মুনিটো কোনোবা মায়াবী নহয় যদি এই মুনি মায়াবী হয় তেনেহলে আমাকতো এই মুনিয়ে মাৰি পেলাব ৰামচন্দ্ৰই মনে মনে ভাবে মুনিৰ তো কোনোদিনে মায়ামো নাই যতে ৰাতি ততে কাটি পৰি থাকে যায় গছৰ তলত বনৰ মাজত থাকে দিনে ৰাতি থকা খোৱাৰ কথা নাই বিছনা হল মাটি তেনেস্থলত স্বৰ্গ ৰাজবৰণ কি এয়া মুনি কোনোবা মায়াবী নেকি এ ভাবি আছে ৰামচন্দ্ৰই অয়তিষ্ঠিৰ বোপাৰাম এই ৰামক চাই মহামুনি বলে লাবাসা রামক চাই মহামুনি এ মুনিয়ে বলন্ত শুনা ও বোপা ভূয়া সাৱধান বোপা ভূয়া সাৱধান
পাৰাম হওতো কি দেখিছানে হও যে দেখিছা বোপা বৃহৎ সৰোবৰ বোপা আৰু সেই সৰোবৰত হৈ উপঙি আছিলে কক মনুষ্যৰ মৰা হ'ব পা আৰু সেই মৰাহতো দেখিব পা ও দেখি হলৈ আচৰিত মই ভাবি নাপাওঁ বোপা মই মনতে ভাবিলো কোনে বাৰু কৰিলে জঘন্য কাণ্ড বোপা দেখি মই মনতে ভাবিলো আজিকালি দস্য দুৰ্জন বিলাকে এনেকৈ ধনী মানি জ্ঞানী গুণী মানুহক নিৰ্জন স্থানলৈ অপহৰণ কৰি লৈ আহে আৰু এই মাৰি ধৰি ধন সম্পদ কাঢ়ি লৈ যায় আৰু নাইতো কোনোবা নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এনেকৈ কিছুমান হত লোকক এনেকৈ মাৰি ধৰি নিৰ্জন স্থানত পেলাই থৈ যায় মই মনতে ভাবিলো নে কোনোবা এই মানুহজনকো ইয়াত মাৰি পেলাই থৈ গ'ল আৰু এনেকৈ ভাবি থকা সময়তে মই কি দেখিলো জানাব পাৰাম ও মই দেখিলো হাতে রথে জীব পুৰুষে আকাশৰ পৰা ধীৰে ধীৰে নামি আহে ধীৰে ধীৰে আহে জনৰ লগত চাৰিজনী অপেশ্বৰী পুৰুষজনৰ হাতে ধৰি দেহাৰ ওচৰলৈ যায় পুৰুষজনে সেই সৰোবৰৰ পৰা মৰাহতো টানি আনে দিব্য পুৰুষজনে দেহা কামুৰি পিছত সেই দিব্য পুৰুষজনে
মরা হতো আকো পানির মাজলই ঠেলি দিলে। আর একান্ত মনে ভগবন্তক আরাধনা করি কান্দি বলই ধরিলে। হ দেহা খাই উঠি চকুর পানী মুচি মুচি মুখ তুমি এই মহাপাপর পোড়া উদ্ধারে করা প্রভু, মুখে এই মহাপাপর পোড়া উদ্ধারে করা। না খাও বলি ভাবিলিও মোরা কো ভোক লাগে, না খাও বলি ভাবিলে ওহদায় কর উদ্ধার করা প্রভু, তুমি মোকে মহাপাপর পোড়া উদ্ধার করা। এনে কই কান্দি কান্দি দিব্য পুরুষ জনে মরা হতোয়া কৌ পানির মাজলৈ ঠেলি দিলে। আৰু তার পিছত কি হল জানাবো পারাম। এই রথে উঠি পুরুষ জনে অযাবলয় দূৰৰ পৰা এই কান্দ চায়, দূৰৰ পৰা এই কান্দ ৰবা। কলৈ যোৱা তুমি, কৈ যোৱা কৰ পৰা আহিছা, কলৈ যোৱা কি কাৰণে খালা তুমি দেহা, এই কি কাৰণে খালা তুমি দেহা।
ও কি কারণে খালা তুমি হডা ও কি কারণে খালা তুমি হডা শিয়াল কুকুর হগুনে এই মরা হ খাই বলো শিয়াল কুকুর হগুনে মরা হ খালেও শিয়াল কুকুর হগুনে মরা হ খালেও সকলো মরা হ হগুনে নাখায় সকল মরা হগুনে নাখায় এই মনুষ্যর হয়তো পানিত পৰি আছে বলো পানি পড়ি আছে ও কি কারণে খালা তুমি কোয়া মোর আগে ও কি কারণে খালা তুমি ভুয়া মোর আগে ও কি কারণে খালা তুমি কোয়া মোর আগে কি কারণে খালা তুমি ভুয়া মোর আগে তেতিয়া আচৰিত হৈ পুৰুষজনে অ মোৰ ফালে দণ্ডৱতে প্ৰণাম কৰি কান্দি কান্দি কয় এই দণ্ডৱতে প্ৰণাম কৰি কানে কানে পায় ও কান্দে ও মোরা পাবে পরি কান্দে পুরুষ জনে উদ্ধার উদ্ধার করা হরি কান্দে মোরা পাবে পরি দেহা খাই আছো বহুদিন ধৰি মই নিজ কৰ্মৰ ফলে মোৰ এনুৱাবি লাই হৰি চৰণে ধৰিছো দিয়া মুক্তি কৰা হৰি কি কাৰণে দিব্য পুৰুষজনে মৰাহ খাব লগা হ'ল সকলোবিলাক কথা মোৰ আগত বিৱৰি কহিলা আৰু এই যোৱাৰ সময়ত তুমি যে লাৰি চাৰি চাই আছা এই স্বৰ্গ ৰাজবৰঞ্জৰা সেই পুৰুষজনেই মোৰ হাতে দিলা বোপা সেই পুৰুষজনেই মোৰ হাতে দিলা ও ৰামে বোলে গুৰুদেৱ মই ধৰ চহৰ সদেহা খাই কিয় ও সদেহা খাই কিয় অয়াৰৰ ৰহস্য কথা কোৱা মোৰ কথা শুনি মহামুনি ও কথা শুনি মহামুনি শুনাব পাৰাম আজি তোমাৰ আগত মই সকলোবোৰ বিৱৰি কম তুমি ধৈৰ্য ধৰি শুনা ঐ আছিলা পূৰ্বত বিদৰ্ভ দেশত শ্বেত দেৱ নামে ৰজা
ও ধন ধন বুলি হাকে দিনে রাতি কই তই আৰু ধন পাই অন্য ৰজাৰ ৰাজ্য কৰে আক্ৰমণ অন্য হন হন নিজৰ কৰিল আৰু সেই ৰজাই নিজে খাই সেই ৰজাৰ আনৰ চিন্তা নাই খাব নাপালে ৰজাই ৰাতিপুৱা উঠাৰ পৰা এই ৰাতি শোৱাৰ চিন্তাতে ৰজাই খোৱাৰ চিন্তাতে ৰজা শুনাৰাম ৰঘুমণি এই দেহা নহয় স্থায়ী এদিন নহয় এদিন যাবই যে লাগিব এই সংসাৰৰ মায়া এৰি এই সংসাৰৰ মায়া এৰি এখন মায়া বজাৰ আৰু এই মায়া বজাৰত আমি সকলোৱে একজন ভাউৰীয়া আমি কোনে কি কৰ্ম কৰিছো তাৰ নিশ্চয়তা নাই এই মায়া বজাৰত যি ধন আৰ্জিলো সকলো ৰব যে পৰি লাহে লাহে শ্বেত দেৱৰ অবয়স বাঢ়ি আগৰ দৰে দেহত আৰু আগৰ দৰে দেহত আৰু মৰিব বুলি ৰজাৰ মনত বৰ ভয় একদিনা ভাৰ্যাক মাতি একদিনা ভাৰ্যাক মাতি ও প্ৰিয়া মোৰ
শুকাই খিনাই গৈছো মই হয়নে নহয় কোৱা শুকাই খিনাই গৈছো মই হয়নে নহয় কোৱা আগৰ দৰে মোৰ আৰু দেহত শক্তি নাই নাখায় আৰু কিমান দিন মই থাকিব জীয়া আৰু কিমান দিন থাকিব জীয়া প্ৰিয়া প্ৰিয়া মই সঁচাকৈ মৰিম নেকি প্ৰিয়া মোৰ মৰিবলৈ বহুত ভয় লাগে অ প্ৰিয়া মই মৰিলে আমাৰ এই ৰাজ্যধন কোনে খাব প্ৰিয়া আমাৰতো সতি সন্তানো নাই প্ৰিয়া হে ৰজাৰ দুখ দেখি ৰাণীৰ অনহে পৰ কান্দি কান্দি রজার আগে বলে লাবাসা এই কান্দি কান্দি রজার আগে ও নকবা স্বামী ও তেনে কই নকবা ভাগ্যৰ লিখন স্বামী কেনেকৈ মুচিবা স্বামী বিপদৰ হাৰথি তেওঁৰ কৃপাতে হ'ব যার কথা তো রজাই ও হান্তনালো এক মনে নারায়ণ স্তুতি ও এক মনে নারায়ণ দয়াময় দয়া করা দয়ার হাগর
কৃপার সাগর ও দয়াময় দয়া করা ও কৃপাময় কৃপা করা এনেকৈ প্ৰতিদিনে ৰজাই একান্ত মনে নাৰায়ণক আৰাধনা কৰি থাকে। এনেকৈ কতদিন পাৰ হৈ আৰু হঠাতে একদিনা দৈবজ্ঞ এক আহি দৈবজ্ঞ এক আহি মাথে বেথে দৈবজ্ঞক বহিবাক দিলে হা কান্দি কান্দি দৈবজ্ঞক কান্দি কান্দি দৈবজ্ঞক মই অতি অভাজন ধৰিছো চৰণ ঐ আজি মোৰ দেহাথৰ বৰ অপোৱা কেনেকৈ পাম মই বৈকুণ্ঠ ভুৱন পাম মই বৈকুণ্ঠ ভুৱন কথা শুনি দৈবজ্ঞই মনে মনে ভাবে আহিছিলোঁ মই কিবা আশা কৰি বোলে ৰজাৰ পৰা চল চাতুৰি কৰি হ'লেও কেইটামান টকা নিব পাৰিম, কিন্তু আচলতে ৰজাৰ গাত ভূত পেট একোই ৰম্ভা নাই। ৰজাই কিবা এতিয়া সেই বৈকুণ্ঠক যোৱাৰ কথাহে চিন্তা কৰিব ধৰিছে। নাই নাই, আচল কথা কৈ মই ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব। মহাৰাজ মহাৰাজ আপোনাক আসল কথা এটি কওঁ, কি জানে মহারাজ? এই যে আমার মানব দেহাটো আছে, এই দেহার ভরসা নাই হে মহারাজ, ও এই দেহার ভরসা নাই হে মহারাজ, ও এই দেহার ভরসা নাই।
জীৱন্ত কালত আমি কিবা পুণ্য অৰ্জন কৰিছোঁ তেনেহ'লে ও পুণ্য আত্মাই বৈকুণ্ঠ পায় হে সেয়ে জ্ঞানী লোক আৰু শাস্ত্ৰই কি কৈছে জানে মহাৰাজ এই অন্তকালে যিটো জনে হৰিক স্মৰণ কৰে অ নানা ক্লেশা তৰিয়া বৈকুণ্ঠ পাৱে আৰু সেই বৈকুণ্ঠ বোলা যিখিনি ঠাই আছে সেই বৈকুণ্ঠত মায়া মোহ ভোগ পিয়া নাই এ ভকতসকলে থাকে হৰিৰ নাম গাই সেইকাৰণে মহাৰাজ শাস্ত্ৰই কৈছে বৃদ্ধ হলে মনুষ্যই মায়ামোহ এৰি এই স্বৰ্গপুৰে যাব লাগে হৰি কয়া ৰাধি এই হৰি বিনে ৰক্ষা কৰ্তা কোনো আৰু নাই সেইকাৰণে মহাৰাজ তপস্যা কৰক যায় বনৰ মাজে যায় যদি ভগৱন্তক ভজনা কৰিলে বৈকুণ্ঠ পায় তেনেহ'লে আজি মই বনৰ মাজলৈ গুচি যাম আৰু একান্ত মানে ভগৱন্তক মই আৰাধনা কৰি বৈকুণ্ঠলৈ গুচি যাম বোপা শুনি আছা নহয় এই যে আশ্ৰমখন দেখিছা সেই আশ্ৰমখনতে সেই শ্বেতদেৱ ৰজাই ও এই আশ্ৰমতে শ্বেতদেৱ ৰজায় তপস্যা কৰিছিল আহি ভকতিৰ বলত মুকুতি লভিয়ায় হৈলা ৰজাৰ স্বৰ্গ প্ৰাপ্তি ও এয়া শ্ৰমতে শ্বেতদেৱৰ আত্মায় স্বৰ্গত থাকিও কিন্তু শ্বেতদেৱৰ আত্মাই শান্তি পোৱা নাই ভোকে পিয়াহে কেৱল থাকে ককবকাই মোক কিবা খাবলৈ দিয়ক মোক কিবা খাবলৈ দিয়ক ইমান ভোক লাগিছে মই শুনিছিলোঁ স্বৰ্গত বোলে মায়া মোহ ভোক পিয়া একো নাই মোক দেখোন ভোকে পিয়াহে আগুৰি ধৰিছে মোক কোনে কি খাবলৈ দিয়ে নাই ইয়াততো খাবলৈ একোৱেই নাই সেইদিন শ্বেতদেৱে ব্ৰহ্মাৰ ওচৰলৈ গৈ কাতৰে নিবেদন কৰিলে
প্ৰভু প্ৰভু মই শুনিছিলোঁ স্বৰ্গত বোলে মায়া মোহ পিয়া একো নাই, কিন্তু মোক দেখোন ভোকে পিয়াহে আগুৰি ধৰিছে প্ৰভু, মোক কিবা খাবলৈ দিয়ক প্ৰভু, মোক কিবা খাবলৈ দিয়ক। তেতিয়া ব্ৰহ্মাদেৱে সত্যদেৱৰ আত্মাক চাই কৈছিল, শুনা ৰজা, অজীৱৰ মৰণ নাই, ও দেহা গলি পচি যায়, জীবন মরণ নাই, দেহা গলি পচি যায়। অজীৱৰ মৰণ নাই, দেহা গলি পচি যায়, জীবন মরণ নাই, দেহা গলি পচি যায়। কৰ্মৰ ফলে জীৱে শাস্তি পায়। জীবন মরণ নাই, দেহা গলি পচি যায়। জনে যিটো কৰ্ম কৰে ও সেই মতে ফল ধৰে, তুমি যেটো কর্ম করে, এই মতে ফল ধরে। কৰ্মৰ ফল এৰানো নাযায়। জীবন মরণ নাই, দেহা গলি পচি যায়। ৰজা, হে ৰজা, তুমি কোনোদিনে দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণ বৈষ্ণৱক মাতি আনি দান দক্ষিণা নকৰিলা, এদিনো তুমি কাকো ভোজন নকৰাইলা। হে ৰজা, সেইকাৰণে স্বৰ্গত তোমাৰ কাৰণে আহাৰ নাই ৰজা, সেইকাৰণে স্বৰ্গত তোমাৰ কাৰণে আহাৰ নাই। তুমি নাজানিলা ৰজা, নিজে খাই কেৱল নিজৰ চিন্তাই কৰিলা, নিজৰ পেটৰ চিন্তাই কৰিলা, অন্য দুখীয়া দৰিদ্ৰ প্ৰজাগণৰ কথা তুমি এবাৰো নাভাবিলা। হেৰা ৰজা, ও দানৰ সমান ধৰ্ম নাই, দয়াৰ সমান ক্ষমা নাই, ও এই কথা জ্ঞানীজনে শাস্ত্ৰত বিচাৰি পায়, নিজে মানি আনক মানিবলৈ কৈ যায়, নিজে মানি আনক মানিবলৈ কৈ যায়। ও দয়াৰ সমান নিজে নাখাই যিটো জনে ঐ অতিথিক সেৱা কৰে, স্বৰ্গস্থানে যায় সিটোই নিজৰ গুণৰ কৰ্মৰ ফলে, নহয় আৰু জনম মৰণ। ও দানৰ সমান ধৰ্ম নাই, ও দয়াৰ সমান ক্ষমা নাই, ও এই কথা জ্ঞানীজনে শাস্ত্ৰত বিচাৰি পায়, নিজে মানি আনক মানিবলৈ কৈ যায়, নিজে মানি আনক মানিবলৈ কৈ যায়। হেৰা ৰজা, তুমিতো কোনোদিনে কাকো দান দক্ষিণাও নকৰিলা, কোনোদিনে কাকো মাতি আনি এসাঁজ ভোজনো নকৰিলা। তুমি মত্যত ৰজা হৈ থাকোঁতে যিহেতু কাকো নিদিলা, কাকো নোখোৱালা, সেইকাৰণে স্বৰ্গত তোমাৰ কাৰণে আহাৰ নাই ৰজা, সেইকাৰণে স্বৰ্গত তোমাৰ কাৰণে আহাৰ নাই। যোৱা পৃথিৱীত সেই বনৰ মাজত সৰোবৰত তোমাৰ সদেহাটো এতিয়াও উপঙি আছে, নিজৰ সদেহাটো নিজে ভক্ষণ কৰি
শোক নিবাৰণ কৰা গৈ ৰজা, শোক নিবাৰণ কৰা গৈ। আৰু শুনা, যেতিয়ালৈ তোমাৰ শোক নিবাৰণ নহয় তেতিয়ালৈ তুমি সেই সদেহা খায়ে থাকিব পাৰিবা, খায়ে থাকিব পাৰিবা, খায়ে থাকিব পাৰিবা। ই কেতিয়াও গেলি পচি নাযায় ৰজা, ই কেতিয়াও গেলি পচি নাযায়। যোৱা, তুমি আজিয়ে সেই মৰ্ত্যলৈ চলি যোৱা। অ কথা শুনিছে তো দেৱে কান্দিবে লাগিলা, কান্দি কান্দি প্ৰভুৰ আগে কহিবে লাগিলা, কান্দি কান্দি প্ৰভুৰ আগে কহিবে লাগিলা, অ মই মহাপাপী, স্বৰ্গত থাকিলো মই খোৱাৰ চিন্তা কৰি, স্বৰ্গত থাকিলো মই খোৱাৰ চিন্তা কৰি। প্রভু শরণে ধরিছু দিয়া মুক্তির নিজৰ দেহা শরণে ধরিছু দিয়া ৰজাৰ কন্দন শুনি তেতিয়া ব্ৰহ্মাদেৱে ৰজাক চাই কৈছিল, শুনা ৰজা, ত্ৰেতা যুগত পৰম প্ৰভু নাৰায়ণে শ্ৰীৰামচন্দ্ৰ ৰূপে অৱতাৰ ধাৰণ কৰিব। সেই যুগতহে তোমাৰ মুকুতি হইব ৰজা, সেই যুগতহে তোমাৰ মুকুতি হইব। লৈ যোৱা তুমি এই স্বৰ্গ ৰাজবৰণ, যিদিনাখনে তুমি অগস্ত মুনিক কৰিব পাৰিবা দান, সেইদিনাৰ পৰাই হইব তোমাৰ এই পাপ বিমোচন, সেইদিনাৰ পৰাহে হইব তোমাৰ পাপ বিমোচন। বোপা ৰামচন্দ্ৰ, এতিয়া বুজিলে নহয় ক'ত কেনেকৈ পাইছিলোঁ মই এই স্বৰ্গ ৰাজবৰণ? লোৱা বোপা, তোমাৰ বাবে মই আজি বহুদিনৰ পৰা ৰাখিছোঁ সযতন। এই স্বৰ্গ ৰাজবৰণ জৰা তুমি লৈ যোৱা, এই ৰাজবৰণ পৰিধান কৰি তুমি অযোধ্যা ৰজা হোৱা, আৰু অযোধ্যাৰ প্ৰজাগণক তুমি পুত্ৰৱতে পালন কৰা গৈ বোপা, পুত্ৰৱতে পালন কৰা গৈ। লোৱা প্ৰভু ৰাম অ ৰাজবৰণ, লোৱা প্ৰভু ৰাম অ ৰাজবৰণ,
শ্ৰদ্ধাভাজন নাম ধৰ্মী ৰাইজ, এই কাহিনী ভাগৰ মাজেৰে আমি ক'বলৈ বিচাৰিছোঁ, পৃথিৱীত মনুষ্য জন্ম লৈ যদিহে আমি উপকাৰ কৰিব নোৱাৰোঁ, তেনেহ'লে আমি আনৰ উপকাৰো কৰিব নালাগে। আমি সদায় দুখীয়া দৰিদ্ৰ নিপীড়জনক আমি সদায় পাৰিলে সহায় কৰিব লাগে। যদিহে আমি জীৱন্ত কালত কাৰোবাক নহয় কাৰোবাক কিবা নহয় কিবা সহায়ৰ হাত আগবঢ়াওঁ, তেনেহ'লে সেইজন উপকৃত হ'ব আৰু আমি নিজেও বৈকুণ্ঠত গতি কৰিব পাৰিম। আৰু যদিহে আমি নকৰোঁ, তেনেহ'লে পুনৰ জন্ম লৈ আমি নিজৰ সদেহা আমি নিজে ভক্ষণ কৰিব লাগিব। অহৰি তোমাৰ চৰণে লৈলো শৰণ, হৰি তোমাৰ চৰণে লৈলো শৰণ, অহৰি তোমাৰ চৰণে লৈলো শৰণ, হৰি তোমাৰ চৰণে লৈলো শৰণ, ৰামায়ণৰ পদইটো ভৈলা সমাপন, হৰি তোমাৰ চৰণে লৈলো শৰণ, ৰামায়ণৰ পদইটো ভৈলা সমাপন, হৰি তোমাৰ চৰণে লৈলো শৰণ, হেন জানি সুধি গণ এৰি আন কাম, হৰি তোমাৰ চৰণে লৈলো শৰণ, অ পাতক চেৰক ডাকি বোলা ৰাম ৰাম, হৰি তোমাৰ চৰণে লৈলো শৰণ, অ পাতক চেৰক ডাকি বোলা ৰাম